বৰমপুৰ সমষ্টিৰ বিধায়ক তেওঁ আহি চাই চিতি গৈছে, মেৰামতি কৰা নাই আজিলৈকে। চাপৰীয়া বানপানী অৱস্থা নাই, গতিকে অতি সোনকালে যদি কৰি দিব পৰা যায় কিবা এটা ব্যৱস্থা কৰি, আমি অলপ চাই কৰি গৈছে, কিন্তু আজিলৈকে বৰ্তমান মেৰামতি কৰিবলগীয়া একো হোৱা নাই। আৰু তাকে ভাবিছোঁ যদি অতি সোনকালে যদি এই কিবা এটা ব্যৱস্থা কৰি দিয়ে আমি অলপ ভাল পালোঁ। মহোদয় আমাৰ জ্যোতি গোস্বামী ডাঙৰীয়াক এটাই অনুৰোধ কৰোঁ, আমাৰ গৰাখহনীয়াখিনি কেনেকুৱা আমাক সংশোধন কৰি দিয়ে তাৰ বিষয় নি পেলাই মই অলপ অতি বিলম্বনেৰে অনুৰোধ কৰি আছোঁ। আৰু পলসাবাৰীৰ যিটো পিছফালৰ যিটো ৰাস্তা আছিল, যিমানখিনি আহিছে ঠিকে আছে, ভালেই আছে। তাৰ পিছখিনি যিখিনি আমি এতিয়া পানী এতিয়া চাওক, মই পেণ্ট কুচাই আহিছোঁ হা, পেণ্টখিনি কুচাই আহিছোঁ, টাৱেল পিন্ধি আহিছোঁ, গতিকে বিৰাট হাৰাশাস্তি পাই আছে গাঁওখনে। অলপ অনুৰোধ যাচিছোঁ, অলপ চকু নজৰ দিয়ে বুলি। তো চিগা মানে এইখন চিগা মানে ইয়াত প্ৰায় 500 মানুহৰ ক্ষতিপূৰ্ণ হয়। কিন্তু আমাৰ এইটো ৰাস্তাই, আৰুতো বেলেগ বিকল্প ব্যৱস্থা আমাৰ নাই না। গতিকে মহোদয় ডাঙৰীয়া আমাৰ জ্যোতি গোস্বামী ডাঙৰীয়াক বা আমাৰ ডাঙৰ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাক বিলম্বনে অনুৰোধ কৰি আছোঁ, যাতে আমাৰ ৰাস্তাটো অলপ চকু কাণ দিয়ে বুলি। বৰমপুৰ সমষ্টিৰ বিধায়ক তেওঁ আহি চাই চিতি গৈছে, মেৰামতি কৰা নাই আজিলৈকে। চাপৰীয়া বানপানী অৱস্থা নাই, গতিকে অতি সোনকালে যদি কৰি দিব পৰা যায় কিবা এটা ব্যৱস্থা কৰি, আমি অলপ চাই কৰি গৈছে, কিন্তু আজিলৈকে বৰ্তমান মেৰামতি কৰিবলগীয়া একো হোৱা নাই। আৰু তাকে ভাবিছোঁ যদি অতি সোনকালে যদি এই কিবা এটা ব্যৱস্থা কৰি দিয়ে আমি অলপ ভাল পালোঁ। মহোদয় আমাৰ জ্যোতি গোস্বামী ডাঙৰীয়াক এটাই অনুৰোধ কৰোঁ, আমাৰ গৰাখহনীয়াখিনি কেনেকুৱা আমাক সংশোধন কৰি দিয়ে তাৰ বিষয় নি পেলাই মই অলপ অতি বিলম্বনেৰে অনুৰোধ কৰি আছোঁ। আৰু পলসাবাৰীৰ যিটো পিছফালৰ যিটো ৰাস্তা আছিল, যিমানখিনি আহিছে ঠিকে আছে, ভালেই আছে। তাৰ পিছখিনি যিখিনি আমি এতিয়া পানী এতিয়া চাওক, মই পেণ্ট কুচাই আহিছোঁ হা, পেণ্টখিনি কুচাই আহিছোঁ, টাৱেল পিন্ধি আহিছোঁ, গতিকে বিৰাট হাৰাশাস্তি পাই আছে গাঁওখনে। অলপ অনুৰোধ যাচিছোঁ, অলপ চকু নজৰ দিয়ে বুলি। তো চিগা মানে এইখন চিগা মানে ইয়াত প্ৰায় 500 মানুহৰ ক্ষতিপূৰ্ণ হয়। কিন্তু আমাৰ এইটো ৰাস্তাই, আৰুতো বেলেগ বিকল্প ব্যৱস্থা আমাৰ নাই না। গতিকে মহোদয় ডাঙৰীয়া আমাৰ জ্যোতি গোস্বামী ডাঙৰীয়াক বা আমাৰ ডাঙৰ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাক বিলম্বনে অনুৰোধ কৰি আছোঁ, যাতে আমাৰ ৰাস্তাটো অলপ চকু কাণ দিয়ে বুলি।